নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰিলছ বনালে হিমন্ত চৰকাৰে আপোনাক দিব 10,000কৈ টকা। এই মুহূৰ্তত আমি ৰিলছ বনাই ভাল পোৱা যুৱক যুৱতীসকললৈ এক ভাল খবৰ লৈ আহিছোঁ। আজিৰে পৰা অনুষ্ঠিত হৈছে জিলাভিত্তিক ৰিলছ শ্বৰ্ট আৰু ফটোগ্ৰাফী প্ৰতিযোগিতা। জল জীৱন মিছনৰ সৈতে সংগতি ৰাখি ৰিলছ প্ৰস্তুত কৰি আপলোড কৰক ছ'চিয়েল মিডিয়াত। আৰু ইয়াৰ পিছত আপুনি #JJM লিখি নিজৰ ছ'চিয়েল মিডিয়াত আপলোড কৰি পঠিয়াব পাৰে ৰিলছ শ্বৰ্ট আৰু ফটোগ্ৰাফ। আমি পুনৰবাৰ আপোনালোকক কৈছোঁ, ৰিলছ শ্বৰ্ট আপুনি প্ৰস্তুত কৰাৰ পিছত আপুনি ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ সময়ত লিখি JJM লিখি নিজৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগিব ৰিলছ নাইবা শ্বৰ্টছ আৰু ফটোগ্ৰাফ। অহা 31 জুলাইলৈ ৰিলছ শ্বৰ্টছ আৰু ফটোগ্ৰাফ আপলোড কৰিব পাৰিব আপুনি। আৰু এই প্ৰতিযোগিতাত বিজয়ী 3জনক নগদ ধনেৰে পুৰস্কৃত কৰিব অসম চৰকাৰে। প্ৰথম পুৰস্কাৰ হৈছে 10,000 আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 7,000 আৰু তৃতীয় পুৰস্কাৰ হৈছে 3,000 টকা। লগতে আমি জানিব পৰা মতে জিলাৰ পিছত ৰাজ্যিক ভিত্তিতো এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু এই পুৰস্কাৰ অহা 15 আগষ্টত প্ৰদান কৰা হ'ব। জল জীৱন মিছনৰ সজাগতা বৃদ্ধিৰ বাবেই এই পদক্ষেপ লৈছে চৰকাৰে। লগতে আমি জনাই দিছোঁ, জল জীৱন মিছনৰ সৈতে সংগতি ৰাখি ৰিলছ প্ৰস্তুত কৰি আপলোড কৰিব লাগিব আপোনাৰ ছ'চিয়েল মিডিয়াত। আমি আপোনালোকক জনাই আছোঁ, উৰিষ্যাত পুনৰ যাত্ৰীবাহী ৰেলত দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰবাৰ উৰিষ্যাত এক যাত্ৰীবাহী ৰেলত দুৰ্ঘটনা সংঘটিত হৈছে। ক'লা ধোঁৱাই আগুৰি ধৰিছে দুৰ্গপুৰী এক্সপ্ৰেছ। এটা শীততাপ নিয়ন্ত্ৰিত ডবাত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ইয়াৰ পিছতেই হোৱা দোৱা লাগিছিল ৰেলৰ সকলোবোৰ যাত্ৰীৰ মাজত। এক ব্ৰেকিং নিউজ, 25 বছৰ চাকৰি কৰিলেই কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। চৰকাৰী কৰ্মচাৰীক সুখবৰ দিলে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে। আমি আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, 25 বছৰ চাকৰি কৰিলেই কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীক এই সুখবৰ দিলে। চাকৰি জীৱনৰ 25 বছৰ পূৰ্ণ হ'লেই লাভ কৰিব সম্পূৰ্ণ পেঞ্চন। পূৰ্বে 28 বছৰ চাকৰি কৰাৰ পাছতহে লাভ কৰিছিল এই পেঞ্চন, কিন্তু এতিয়াৰ পৰা ৰাজস্থানত 25 বছৰ চাকৰি কৰাৰ পিছতেই লাভ কৰিব পেঞ্চন। গেহলট চৰকাৰে 3 বছৰ আগুৱালে এই পেঞ্চন নীতি। জনতাৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ লৈছে ৰাজস্থান চৰকাৰে। লগতে যুৱক যুৱতীক ৰাজস্থান চৰকাৰে প্ৰদান কৰিছে 8,500 টকাকৈ ভাত্ৰা। আকৌ প্ৰেমিকাক নৃশংস হত্যা পুৰোহিতৰ। বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবে নৃশংসভাৱে হত্যা প্ৰেমিকক। সূৰ্যকৃষ্ণ নামৰ এটা পুৰোহিতে মূৰ ঠেকেচি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। শিলেৰে মূৰত মৰিয়াই এই নৃশংসভাৱে হত্যা কৰে আৰু হত্যাৰ পিছত প্লাষ্টিকৰ মোনাত ভৰাই পেলাই দিছিল মৃতদেহটো। হায়দৰাবাদত নাৰকুডা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। জানিব পৰা মতে বিবাহিত লম্পট প্ৰেমিকৰ আছে সন্তানো। পুনৰ জিলা উপায়ুক্তৰ ৰোষত এগৰাকী প্ৰধান শিক্ষয়িত্ৰী। বিদ্যালয়ৰ অৰাজকতা দেখি তাৎক্ষণিকভাৱে নিলম্বন প্ৰধান শিক্ষয়িত্ৰীক। জানিব পৰা মতে বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপ্তি বৰাক নিলম্বন কৰা হৈছে। জিলা উপায়ুক্তই ক'লে যে আজিৰে পৰা বিদ্যালয়লৈ আপুনি আৰু আহিব নালাগে, কিয়নো আপুনি আহিলে বিদ্যালয়খন আৰু বেছি বেয়া হ'ব বুলি ইতিমধ্যে উপায়ুক্তগৰাকীয়ে কৈছে। আৰু এইবাবে আপুনি ঘৰতেই জিৰণি লওক বুলি এনেদৰে উপদেশ দিছে। বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰৰ লগতে যাৱতীয় নথি পত্ৰ ব্যাপক অনিয়ম কৰিছিল এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। মধ্যাহ্ন ভোজন, আন্তঃগাঁথনিৰ পুঁজি সকলোতে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিছিল। আৰু বিদ্যালয়খনৰ প্ৰতিটো বিষয়ৰ তন্নতন্নকৈ চোৱাৰ পাছত এই সিদ্ধান্ত উপায়ুক্তগৰাকীৰ। শিলশাকুত ভয়ংকৰ প্ৰতিবাদ, উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিল শ শ লোক। হাতে হাতে মমবাতি লৈ ৰাতি প্ৰতিবাদ জনতাৰ। প্ৰচণ্ড বৰষুণকো নেওচি প্ৰতিবাদ জনতাৰ।
চৰকাৰৰ স্বজন তোষণ নীতিক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ। আৰু তেওঁলোকৰ প্ৰশ্ন যে জিঞ্জাৰ হোটেল মন্ত্ৰী বিধায়কৰ ঘৰত আজিও কিয় নচলিল বুলডেজাৰ। সাধাৰণ লোকক উচ্ছেদ কৰা হৈছে, কিন্তু জিঞ্জাৰ হোটেল লগতে মন্ত্ৰী বিধায়কৰ ঘৰত চলা নাই উচ্ছেদ অভিযান। চৰকাৰক প্ৰশ্ন প্ৰতিবাদকাৰী জনতাৰ। তেজপুৰত এক শোকাবহ ঘটনা। জীয়াভৰলী নদীত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। পুনিয়নি গাঁৱৰ 19 বছৰীয়া ছাইদুল আলী নামৰ এজন যুৱকৰ মৃত্যু হৈছে। 5জন লগৰ সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল ছাইদুল নামৰ এই যুৱকজন। ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আৰু SDRF দলৰ সহযোগত উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো। মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে পুনিনি গাঁৱৰ এই 19 বছৰীয়া ছাইদুল আলীক। কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ মৃতদেহ। ঢিঙৰ এখন চৰকাৰী চিকিৎসালয়ত আজব কাণ্ড, যি কাণ্ড এতিয়া চৰ্চা তুলিছে সমগ্ৰ ৰাজ্যতে। কিয়নো ঢিঙৰ এই চৰকাৰী চিকিৎসালয়খনত ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন। ইয়াৰ পিছতেই ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বুকুৰ বিষ হোৱাত এগৰাকী মহিলাক লৈ আনিছিল এই চিকিৎসালয়লৈ, কিন্তু এপ্ৰিল মাহতেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক। ঢিঙৰ এখন নামী দামী চৰকাৰী চিকিৎসালয়তে সংঘটিত হৈছে এই আজব কাণ্ড। ভাৰতৰ বাবে এক বেয়া খবৰ। ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে অতিকৈ এক বেয়া খবৰ, কিয়নো ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত। 209 ৰানত ভাৰতক তথা ভাৰত বাহিনীক পৰাস্ত কৰিলে কেংগেৰু বাহিনীয়ে। প্ৰথম ইনিংছত ভাৰতৰ হৈ আজিংক্য ৰাহানেই সংগ্ৰহ কৰিছিল 89 ৰান। ইয়াৰ পিছত শাৰ্দুল ঠাকুৰে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 51 ৰান। দ্বিতীয়তে বিৰাট কোহলীয়ে সংগ্ৰহ কৰিলে মাত্ৰ 49 ৰান। ইয়াৰ পিছতেই অভিলেখ ৰচনা কৰিলে অষ্ট্ৰেলিয়াই। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, কিয়নো ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক বেয়া খবৰ, কিয়নো ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে ভাৰত। আগন্তুক 5 বছৰ অতি ভয়াৱহ হ'ব পাৰে বিশ্ববাসীৰ বাবে। সংঘটিত হ'ব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। ৰাষ্ট্ৰসংঘই জাৰি কৰিছে এই সতৰ্কবাণী। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, ৰাষ্ট্ৰসংঘই জাৰি কৰিছে এক বিশেষ সতৰ্কবাণী, আৰু অহা 5 বছৰক লৈ এই বিশেষ সতৰ্কবাণী জাৰি কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘই জনাইছে যে আগন্তুক 5 বছৰত সংঘটিত হ'ব পাৰে পৃথিৱীত এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। সেয়েহে সকলো বিশ্ববাসীকে সাৱধান হৈ থকাৰ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই।